আৰু নতুন প্ৰজন্মক কওঁ আপোনালোকে যাতে সুন্দৰভাৱে অনবৰতে গভীৰ সাধনা আৰু চৰ্চাৰে আপোনালোকে এই বাপুতিসাহোনক জীয়াই ৰাখি অনন্ত সময়লৈ অনন্ত প্ৰজন্মই যাতে গভীৰ সাধনা আৰু গৱেষণা তথ্য ভিত্তিক গৱেষণাৰে যাতে যে এই ঢোলৰ চাপৰৰ ছন্দটোত গণজীৱনটো কেনেকৈ সাঙুৰ খাই আছে, ঢোলৰ চাপৰে গণজীৱনটোৰ যি সম্পৃক্ততা, ঢোলৰ চাপৰে 10টা জনগোষ্ঠীৰ যি সম্প্ৰীতিৰ যি চেতনা কেনেকৈ ছন্দত বন্ধা আছে, এইবিলাক গৱেষণাৰ বিষয়। সেইবিলাক মই বহুত দিনতে ভাবিছিলোঁ যে এনেকৈ ঘূৰিম কিবা কৰিম, বোধহয় মোৰো চাগে সময় আহি পৰিছেহি, মই নাজানো। মই সেয়েহে সদায় সেই 80 চনৰ ছাত্ৰ জীৱনটোকে লৈ ফুৰিছোঁ। 80 চনৰ ছাত্ৰ জীৱনটো, 80 চনত মই কলেজৰ ছাত্ৰ, মই সেই সময়ত আন্দোলন, সেই কলেজীয়া জীৱনটোকে লৈ এতিয়াও অসমৰ একেবাৰে আজন্মৰ অসমৰ জাতীয় চেতনা হ'ব পৰা এটা সংগঠন, ছাত্ৰ সংগঠনক মই ভাল পাওঁ। ছাত্ৰ হৈ পেলাই মই ছাত্ৰসকলৰ মাজেই ঘূৰি আছোঁ। গতিকে সদৌ অসম ছাত্ৰ সন্থাৰ বাবে এটা হাত চাপৰি দিব। আমাৰ জাতিৰ বাপুতিসাহোন য'ত বিচাৰি পাম। মোৰ ভাল লাগিলে, সকলোলৈ শ্ৰদ্ধা থাকিল, অনাগত ৰঙালী বিহুৰ উলভ থাকিল, আৰু অলপ বিবেচনাও কৰিবলৈ অনুৰোধ কৰিলোঁ যে 27 তাৰিখটো অকণমান আপোনালোকৰ নিজৰ চিন্তা চৰ্চা, সেইটো আপোনালোকৰ, আমিনো কি ক'ম, সকলোলৈ শ্ৰদ্ধা হ'ব। গীত এতিয়া কি গাম, মাতি দিলে ফেৰ কৰি দিব, মই চিঞৰি দিলে ন, ভলিউমটো অলপ কমাই দিয়া। মই নহয় এইটো কথা কোৱা নাই, মই যদি কওঁ হাতে চাই গৈ নাগাওঁ, হাতে চাই কৰি দিম, বুজা নালাগে ক'ব, দি দিয়ক এটা সেই অকণমান গাই দিছোঁ দেই। অকণমান ইমানেই ধুনীয়া তুমি জুপিতৰা, ইমানেই ধুনীয়া, বহুত জুপিতৰা আছে আজি নহয়, তুমি কিনো মায়াবিনী হৰিণী নয়নী, বুকুৰে কলিজা তুমি, হাতে চাই গঢ়াই দিম হাতৰ গাম এখাৰু, ডিঙি চাই গঢ়াই দিম কি, ডিঙি চাই গঢ়াই দিম তোমাক জোনবিৰি পাহাৰ বগাই আনিম কি। আৰু নতুন প্ৰজন্মক কওঁ আপোনালোকে যাতে সুন্দৰভাৱে অনবৰতে গভীৰ সাধনা আৰু চৰ্চাৰে আপোনালোকে এই বাপুতিসাহোনক জীয়াই ৰাখি অনন্ত সময়লৈ অনন্ত প্ৰজন্মই যাতে গভীৰ সাধনা আৰু গৱেষণা তথ্য ভিত্তিক গৱেষণাৰে যাতে যে এই ঢোলৰ চাপৰৰ ছন্দটোত গণজীৱনটো কেনেকৈ সাঙুৰ খাই আছে, ঢোলৰ চাপৰে গণজীৱনটোৰ যি সম্পৃক্ততা, ঢোলৰ চাপৰে 10টা জনগোষ্ঠীৰ যি সম্প্ৰীতিৰ যি চেতনা কেনেকৈ ছন্দত বন্ধা আছে, এইবিলাক গৱেষণাৰ বিষয়। সেইবিলাক মই বহুত দিনতে ভাবিছিলোঁ যে এনেকৈ ঘূৰিম কিবা কৰিম, বোধহয় মোৰো চাগে সময় আহি পৰিছেহি, মই নাজানো। মই সেয়েহে সদায় সেই 80 চনৰ ছাত্ৰ জীৱনটোকে লৈ ফুৰিছোঁ। 80 চনৰ ছাত্ৰ জীৱনটো, 80 চনত মই কলেজৰ ছাত্ৰ, মই সেই সময়ত আন্দোলন, সেই কলেজীয়া জীৱনটোকে লৈ এতিয়াও অসমৰ একেবাৰে আজন্মৰ অসমৰ জাতীয় চেতনা হ'ব পৰা এটা সংগঠন, ছাত্ৰ সংগঠনক মই ভাল পাওঁ। ছাত্ৰ হৈ পেলাই মই ছাত্ৰসকলৰ মাজেই ঘূৰি আছোঁ। গতিকে সদৌ অসম ছাত্ৰ সন্থাৰ বাবে এটা হাত চাপৰি দিব। আমাৰ জাতিৰ বাপুতিসাহোন য'ত বিচাৰি পাম। মোৰ ভাল লাগিলে, সকলোলৈ শ্ৰদ্ধা থাকিল, অনাগত ৰঙালী বিহুৰ উলভ থাকিল, আৰু অলপ বিবেচনাও কৰিবলৈ অনুৰোধ কৰিলোঁ যে 27 তাৰিখটো অকণমান আপোনালোকৰ নিজৰ চিন্তা চৰ্চা, সেইটো আপোনালোকৰ, আমিনো কি ক'ম, সকলোলৈ শ্ৰদ্ধা হ'ব। গীত এতিয়া কি গাম, মাতি দিলে ফেৰ কৰি দিব, মই চিঞৰি দিলে ন, ভলিউমটো অলপ কমাই দিয়া। মই নহয় এইটো কথা কোৱা নাই, মই যদি কওঁ হাতে চাই গৈ নাগাওঁ, হাতে চাই কৰি দিম, বুজা নালাগে ক'ব, দি দিয়ক এটা সেই অকণমান গাই দিছোঁ দেই। অকণমান ইমানেই ধুনীয়া তুমি জুপিতৰা, ইমানেই ধুনীয়া, বহুত জুপিতৰা আছে আজি নহয়, তুমি কিনো মায়াবিনী হৰিণী নয়নী, বুকুৰে কলিজা তুমি, হাতে চাই গঢ়াই দিম হাতৰ গাম এখাৰু, ডিঙি চাই গঢ়াই দিম কি, ডিঙি চাই গঢ়াই দিম তোমাক জোনবিৰি পাহাৰ
বগাই আনিম কি